হয়, মই আজি উপস্থিত আছোঁ দক্ষিণ চাবুৱা মানকাচৰ জিলাৰ ফেকামাৰী জিপিত। মই উপস্থিত আছোঁ ইয়াত মানে দেখা পাইছে আপোনালোকে মোৰ কেমেৰাৰ সন্মুখত। তো ইয়াত মানে চৰকাৰে ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে বা যিমান মানুহ আছে আমাৰ ইয়াত মানে লাইনৰ কনজিউমাৰ আছে তেখেতৰ বহুত কমপ্লেইন আহিছে যে লাইনৰ বিলৰ কাৰণে লাইনৰ বিল 1500 টকা 2000 টকা এনেকুৱা বিল আহি আছে। এতিয়া আমাৰ চৰকাৰে সকলো কনজিউমাৰৰ কাৰণে বিদ্যুতৰ বিলটো ফ্ৰী কৰিছে। হয়, আপোনালোকে ঠিকে শুনা পাইছে যে বিদ্যুতৰ বিলটো ফ্ৰী কৰিছে। এই কেনেকৈ ফ্ৰী হ'ল মই আজি পোনে পোনে আপোনাক সবিশেষ জনাম। আৰু ইয়াত আমাৰ চৰকাৰে কি ধৰণৰ মানে সুবিধা দিছে, এই সুবিধাৰ কাৰণে যে আমাৰ দক্ষিণ চাবুৱা মানকাচৰ জিলা তথা অল অভাৰ ইণ্ডিয়া অল ইণ্ডিয়াত মানে আমাৰ চৰকাৰে এই বিদ্যুতৰ বিল ফ্ৰী কৰিছে। আমাৰ নতুনকৈ আজি এটা প্ৰজেক্ট লগাই আছে আমাৰ এই ফেকামাৰী জিপিত একজন মানে জনসেৱক। মই তেখেতৰ ওচৰত পোনে পোনে যাম। হয়, আপুনি কি ক'ব এই আপুনি যে বৰ্তমান এই সোলাৰ পেনেল লগাইছে, এই সোলাৰ পেনেল যে লগাইছে আপোনাৰ আগত বিল কিমান আহিছে? হয়, আমাৰ আগত বিল মোটামুটি 1500-1600 মান আহিছিল বিল। এতিয়া আমি শুনা পাইছোঁ কি এই সূৰ্যা আঁচনি যিটো আহিছে আমাৰ চৰকাৰে যেটা কৰিছিল সেইটো লগালে বিলটো জিৰ' হৈ যাব। সেইকাৰণে মই আজি ইহঁতৰ লগত যোগাযোগ কৰিছোঁ। আজি 10-15 দিন আগতে যোগাযোগ কৰিছোঁ, কৰি কিনে মালখিনি দি আজি এই যে টেকনিকেল আহিছে, টেকনিকেলে ফিটিং কৰি আছে। কিবা চৰকাৰে ছাবচিডি দিছে নেকি? হ্যাঁ, এইটো ছাবচিডি আছে। হয়, এইটো আছিল ছাবচিডি আছিল 1,30,000 টাকা ছাবচিডি আছিল। 1,30,000 টাকা। বৰ্তমান আপোনাৰ মানে বিদ্যুতৰ বিল মানে বিলকুল এখেতে মানে আমাৰ এনেকুৱা কৈছে বোলে বিলটো ফ্ৰী হ'ব বৰ্তমান লগাই বিলটো এই ফ্ৰী হৈ মিটাৰবোৰ যাব। লগাই তেখেতে মানে ইনচাৰ্জত আছে, বৰ্তমান লগাই আছে, কাম কৰি আছে। মই তেখেতৰ ওচৰত মানে পোনে পোনে সুধিম এই যে মানে এই বস্তুবোৰ মানে কেনেকৈ কাম কৰে যে আজি যে চৰকাৰে PF সূৰ্যঘৰ দিছে তাত মানে কি মানে কাস্টমাৰৰ কি লাভ আছে? কাস্টমারের লাভ হল বিদ্যুৎটা ফ্রি পাবে, মানে ধরো কারেন্ট যেটা আছে কারেন্টটা ফ্রি হবে, মানে বিল একবারে ফ্রি, একবারে ফ্রি। বিল একবার হয়, লাভ আছে এইটো। তাৰমানে যিটো আমি সোলাৰ প্লেনটো লগাইছোঁ ইয়াতে 6টা প্লেট আছে। এটা প্লেটত 500 ওয়াট আছে, তাহলে 6টা প্লেটের মধ্যে 3000 ওয়াট আছে। 3000 ওয়াট আছে, 3000 ওয়াটত আমি প্রত্যেক মাহে 300 ইউনিট লাভ কৰিম। প্রত্যেক মাহে 300 ইউনিট লাভ কৰাৰ পিছত আমি এইটো খৰচ বেতে লগাইছোঁ যিটো মিটাৰ এইটো আমি দিওঁ। এইটো ইনভাৰ্টাৰ হয়, এইটো DC হয়, এইটো AC হয়, আৰু যিটো আমি লাভ কৰিম এইটো এইখিনিত জমা থাকিব। সেই মিটাৰটোত আমি কিমান খৰচ কৰিলোঁ এইটোত জমা হৈ থাকিব। যেনেকৈ আমি প্ৰত্যেক মাহত 300 ইউনিট পাই আছোঁ, আমি ধৰি থওক আমি 150 ইউনিট খৰচ কৰিছোঁ, 150 ইউনিট খৰচ আৰু 150 ইউনিট আমাৰ এইটোত জমা হৈ থাকিব প্ৰত্যেক মাহত। বছৰত কিমান ইউনিট হ'ব আৰু কি এইটো হিচাপত লাষ্টত আমাৰ একাউণ্টত এইটো টেকা সোমাই দিব চৰকাৰে। পইচাটো জমা হৈ যাব, পইচাটো আপোনাৰ মাই বিজলী এপত আহিব না ক'ত যাব? হ্যাঁ, এইটো মায়ে এটা বিজলী এপ আছে, সেই মায়ে বিজলী এপত আহিব। আৰু পইচাটো আপুনি পাৰ্চনেলি খৰচ কৰিব পাৰিব নেকি? হ্যাঁ, পাৰিব, এইটো চিষ্টেমো আছে, পাৰিব আপুনি, কিয় নোৱাৰিব। মই শুনা পাইছোঁ চৰকাৰে এটা মানে এপ এটা লঞ্চ কৰিছে, P2P এপ। হ্যাঁ, তো এইটোৰ পৰা কি আপুনি মানে লেনদেন পইচাটো নিজে খৰচ কৰা বা বিক্ৰী কৰা সুবিধা বুলি গম পোৱা গৈছে। তো এইটো কি সুবিধা আছে যদিও আমাৰ কাষ্টমাৰৰ কি লাভ হ'ব? হ্যাঁ, কাষ্টমাৰৰ লাভ আছে। এইটো এটা চৰকাৰে যি পেনেলটো আনিছে এইটো এটা চিষ্টেমো আছে যে বিজলী এপটো যে আছে সেই বিজলী এপটোতো চিষ্টেম আছে এটা। লাহে লাহে এই চিষ্টেমটো আহি যাব, যেতিয়া অহা নাই। আৰু এটা কথা মানে 300 ইউনিট যে আপুনি পাইছে এটা আপোনাৰ এভাৰেজে এটা পৰিয়ালত মানে 150 ইউনিটে খৰচ হয়। হ্যাঁ, 150 ইউনিট আপোনাৰ বাচি যায়। হয়, এই 150 ইউনিটের পইচা কি আমার কাস্টমারে পাবো? হ্যাঁ, এইটো পাব কাষ্টমাৰ। যেনেকুৱা আমি 200 ইউনিট খৰচ কৰোঁ আৰু 100 ইউনিট বাচে, প্ৰত্যেক মাহে আমি 100 ইউনিট আমাৰ লাভ কৰি আছোঁ। আৰু যদি আপুনি 300 ইউনিটৰ পিছত আপুনি যদি খৰচ কৰি আছে 300 খৰচ তেনেহ'লে লাভ নহ'ব না। এতিয়া ধৰি থওক আমি 100 বা 150 ইউনিট খৰচ কৰি আছোঁ আৰু 150 ইউনিট এইটো এটা মিটাৰ আছে, সেইটো মিটাৰত জমা হৈ আছে সেই 150 ইউনিট। আৰু শুনা পাইছোঁ যে মানে APDCL যে আমাৰ স্মাৰ্ট মিটাৰ লগাই দিছে তাতে এটা ফিক্স চাৰ্জ এটা আছে। হ্যাঁ, এইটো কি মানে ফ্ৰী হ'ব না, এইটো যিটো APDCL লগাইছে এইটো ফ্ৰী নহ'ব। এইটো যেনেকুৱা ধৰি থওক এটা ফিক্স আছে 200 বা 210 টকা, এইটো ফিক্স চাৰ্জটো থাকিব। এইটো চৰকাৰৰ তৰফৰ পৰা মই শুনা পাইছোঁ যে মানে ফিক্স চাৰ্জ যে আছে
এই ঠিক চার্জ কিনিও মানে আমার যিখিনি ওয়ার্ড বাঁচিব হুম, বা ইউনিট বাঁচিব হুম। এই ইউনিটের পরে যে আমি 5 টাকা পার ইউনিটে 5 টাকা কিমান পইচা পাম সেইটো পইচা বছৰৰ লাষ্টত মাৰ্চৰ মাহত পোৱা বুলি গম পোৱা গৈছে। হয়, এইটো হয়। যেনেকৈ এইটো এটা হিচাপত আহে, যেনেকৈ আমি 100 ইউনিট বাচি আছে, এনে এক বছৰত 1200 ইউনিট হয়। তো 1200 ইউনিট আমি পাই আছোঁ 5 টাকা 33 পইচা হিচাপে আমি পাই আছোঁ। এইটো হিচাপত আমাৰ বছৰৰ লাষ্টত আমাৰ টেকা সোমাব। এইটো হিচাপত তেনেহ'লে এইটো ফ্ৰী হৈ গ'ল না বিলটো। এইখিনি মানে আপুনি পাব্লিকক কি জনাব? পাব্লিকক আমি জনাওঁ যে আমাৰ ডিষ্ট্ৰিক্টত যিটো বিল আহিছে, বহুত বিল আহিছে, কাৰোবাৰ 1000 টকা 1500 টকা, যেনেকৈ আমাৰ 1600 টকা বিল আহিছে। আমি পাব্লিকক জনাওঁ যে সিহঁতো যেন চ'লাৰ পেনেলটো লগাই আৰু কেনেকুৱা, তাতে বিদ্যুৎ বিলটো ফ্ৰী হৈ যাব। এই কি কয় স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব তেখেতে কি ক'ব? তাকে তেখেতক আমি ক'ব বিচাৰোঁ কি, যিটো নম্বৰ দিয়া থাকিব স্ক্ৰীনত, সেই নম্বৰত যোগাযোগ কৰি তেখেতে যেনে তোমাৰ চ'লাৰ পেনেলটো লগাবলৈ চেষ্টা কৰে। কিমান দিনত পাই যাব এটা কাষ্টমাৰে? এটা কাষ্টমাৰ ইমান দিন নালাগে, এটা কাষ্টমাৰ ধৰি থওক 10ৰ পৰা 15 দিনত পাই যাব। 10ৰ পৰা 15 দিনত তাৰ টেকনিকেলে যে ঘৰত ফিটিং কৰি দি আহিব যেন। কাষ্টমাৰে কিবা খৰচা নাই, এনেকুৱা কোনো নাই, কাষ্টমাৰৰ 1 টকা খৰচ নাই। জাষ্ট কোম্পানী পইচা লগাই কোম্পানীৰ মানুহ টেকনিকেল আহিব, টেকনিকেলে চব কিছু লগাই দি যাব। আপোনাৰ ঘৰতে লগাইছে ন? আমাৰ ঘৰত লগাই আছে, এইটো এইটো আমাৰ ঘৰত লগাই আছে, আমাৰ কোনো আপুনি পইচা খৰচ নাই। চৰকাৰক কি ক'ব এই বিষয়ে? আমি চৰকাৰক ধন্যবাদ জনাওঁ, আমাৰ অসম শৰ্মা হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাওঁ আমি। আৰু চিন্তা কৰিব কি ক'ব? চেনামেণ্টতো আমি ধন্যবাদ জনাই, এনেকুৱা আমাৰ এটা বহুত প্ৰজেক্ট লৈছে হাতত, আমি ভালে পাইছোঁ, আমাৰ গৰীবৰ কাৰণে বহুত ভাল সুবিধা হৈছে। আমি জানো যে আমাৰ কাৰণে ভালেই কৰিছে চৰকাৰে। ঠিক আছে, ধন্যবাদ। ধন্যবাদ।